ৰাজ্যজুৰি বাংলাদেশী বিদেশী বা সন্দেহজনক নাগৰিক এই সংক্ৰান্তৰ ইস্যুটো লৈ অসমৰ গৃহ বিভাগ বা আৰক্ষী বিভাগে ইতিমধ্যে বহু লোকক থানাত তেওঁলোকে আটক কৰিছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে বুলি আমি শুনা পাই আছোঁ। আমাৰ প্ৰথম প্ৰতিক্ৰিয়াটো হৈছে এনেকুৱা যে চাওক, এজন ভাৰতীয় নাগৰিক আৰু তেওঁ নাগৰিক হিচাপে তেওঁৰ আত্মসন্মান আছে। সেই নাগৰিকজনক যেতিয়া সন্দেহজনক নামটো লগাই যেতিয়া থানাত আবদ্ধ কৰাই ৰাখিব আৰু এইটো অপমানজনক কথা, এইটো তেনেকৈ আবদ্ধ কৰাই ৰাখিবই নোৱাৰে। এইটো চিভিল ডিস্পিউট মেটাৰ হয়, এইটো ফৰেনাৰ ট্ৰাইব্যুনেলছত বিচাৰ হয়, বিচাৰ হোৱাৰ পিছত জাজমেণ্ট হয়, জাজমেণ্ট হোৱাৰ পিছত কোৰ্টে যিটো ডিৰেকশ্যন দিয়া সেইমতেহে ফ'ল' আপ কৰিব লাগে আৰক্ষী বিভাগে। কিন্তু এটা হোম ডিপাৰ্টমেণ্টে এই ধৰণৰ যধে মধে মানুহসকলক আটক কৰিব নোৱাৰে। এইটো এটা চৰকাৰৰ হিটলাৰী সিদ্ধান্ত আৰু চৰকাৰতো হিটলাৰী কাৰবাৰ। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত এটা 26ৰ নিৰ্বাচনৰ আগতে এটা বাংলাদেশী বিদেশী এই ধৰণৰ এটা ইস্যু লৈ এটা ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰা যেন আমাৰ অনুভৱ হৈছে। প্ৰকৃত ভাৰতীয় নাগৰিকসকলক অত্যাচাৰ কৰাটো কেতিয়াও সহ্য কৰা বিষয় নহয়। আমি স্পষ্টভাৱে চৰকাৰক আহ্বান জনাইছোঁ, যিসকল প্ৰকৃত বিদেশী, যিসকল প্ৰকৃত বাংলাদেশী, তেওঁলোকক চৰকাৰে যিকোনো মূল্যৰ বিনিময়ত এই দেশৰ পৰা উৎখাত কৰক, খেদি পঠিয়াওক, যি সিদ্ধান্ত গ্ৰহণ কৰে আমি তেওঁলোকৰ লগত আছোঁ। কিন্তু এজন প্ৰকৃত ভাৰতীয় নাগৰিকক যদি চৰকাৰে অত্যাচাৰ কৰে, এজন প্ৰকৃত ভাৰতীয় নাগৰিকক যদি চৰকাৰে এই ধৰণৰ যধে মধে নিৰ্যাতন আৰম্ভ কৰে, নিশ্চিতভাৱে আমচুৱে তাৰ প্ৰতিবাদ কৰিব, নিশ্চিতভাৱে আমচুৱে ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক গণ আন্দোলন গঢ়ি তুলিব। একেলগে এই কথাটো আমি ক'ব বিচাৰিছোঁ আপোনালোকক, যদি চৰকাৰে সংখ্যালঘুৰ ওপৰত এই নিৰ্যাতন প্ৰক্ৰিয়া বন্ধ নকৰে, এই প্ৰকৃত মুছলমানসকল যিসকল প্ৰকৃত ভাৰতীয় নাগৰিক, ভাৰতীয় নাগৰিকৰ ওপৰত যিটো নিৰ্যাতন চলা আৰম্ভ কৰিছে, এই নিৰ্যাতন যদি বন্ধ নকৰে সংখ্যালঘু ৰাজপথলৈ ওলাই আহিব আৰু তাৰ কাৰণে অসম চৰকাৰ সাজু হৈ থকাৰ প্ৰয়োজন আছে।